নমস্কাৰ বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেললৈ পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকৰ মাজলৈ সপোনৰ ফলাফলৰ ওপৰত এটা ভিডিঅ' বনাই লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব বুলি আশা কৰিলোঁ। আহকচোন আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। ৰাতি আপুনি সপোন দেখে নেকি? ৰাতি সপোন দেখাটো স্বাভাৱিক। ৰাতি শুই থকাৰ সময়ত প্ৰায় সকলো মানুহেই কিবা নহয় কিবা সপোন দেখে। অৱশ্যে বহু সময়ত এনেবোৰ সপোন দেখা যায় যিবোৰ দেখি আমি বহুত ভয় খাওঁ। সেই সপোনবোৰৰ ৰহস্য কি? এনে ভয়ংকৰ সপোন দেখাটো শুভ নে অশুভ? এই সকলোবোৰৰ প্ৰশ্নৰ উত্তৰ স্বপ্নশাস্ত্ৰত দিয়া আছে। স্বপ্নশাস্ত্ৰ অনুযায়ী সেই অদ্ভুত সপোনবোৰৰ মাজৰ পৰা কেইটামান সপোনৰ অৰ্থ আমি আপোনালোকলৈ আগবঢ়ালোঁ। যদি আপুনি সপোনত ক'লা মেকুৰী দেখে, কোনোবাই যদি সপোনত ক'লা মেকুৰী দেখিছে তেন্তে তাক অশুভ বুলি গণ্য কৰা হয়। ক'লা মেকুৰীৰ ৰূপ দুৰ্ভাগ্যৰ সৈতে জড়িত। বেয়া ঘটনা সংঘটিত হোৱাৰ আগজাননী হিচাপে সপোনত ক'লা মেকুৰী দেখা যায়। সপোনত আপুনি ক'লা চাহ দেখে নেকি? সপোনত ক'লা চাহ দেখাটো ভাল বুলি গণ্য কৰা নহয়। স্বপ্নশাস্ত্ৰ অনুসৰি সপোনত ক'লা চাহ দেখাৰ অৰ্থ অন্ধকাৰ, মৃত্যু, শোক, প্ৰত্যাখ্যান, ঘৃণা বা কু অভিপ্ৰায়ৰ চিন বুলি গণ্য কৰা হয়। অৰ্থাৎ অতি সোনকালে আপোনাৰ জীৱনত সংকটৰ সময় আৰম্ভ হ'বলৈ গৈ আছে। নিজকে ভ্ৰমণ কৰা সপোন দেখে নেকি? বহু সময়ত আমি শুই থকাৰ সময়ত নিজকে ভ্ৰমণ কৰি থকা বা যাত্ৰাৰ বাবে প্ৰস্তুতি চলোৱা দেখিবলৈ পাওঁ। এনে সপোন দেখাটো ভাল বুলি গণ্য কৰা নহয়। অৰ্থাৎ আপুনি জীৱনৰ পৰা বিদায় লৈ বৈকুণ্ঠ লোকলৈ যাবলৈ প্ৰস্তুতি চলাইছে। যদি কেতিয়াবা এনেকুৱা সপোন দেখিছে তেন্তে ভ্ৰমণৰ পৰা বিৰত থাকিব লাগে। ঘৰৰ ছাদত বহি থকা কাউৰী দেখিছে নেকি? যদি আপুনি সপোনত কাউৰী দেখিছে তেন্তে ইয়াক অশুভ বুলি গণ্য কৰা হয়। আচলতে এজন ব্যক্তিৰ মৃত্যুৰ পিছত প্ৰতি বছৰে তেওঁৰ স্মৃতিত পিণ্ডদান কৰা হয়, অৰ্থাৎ কাউৰীবোৰক খাদ্য দিয়া হয়। এনে অৱস্থাত যদি আপুনি সপোনত ঘৰৰ ওপৰত কাউৰী বহি থকা দেখিছে বা উৰি থকা দেখিছে তেন্তে ই কিবা অশুভ সময়ৰ ইংগিত দিয়ে। সপোনত সাপ দেখে নেকি? স্বপ্নশাস্ত্ৰৰ মতে সপোনত সাপ দেখাটো যিকোনো সমস্যা বা বাধাৰ লক্ষণ বুলি গণ্য কৰা হয়। অৰ্থাৎ অতি সোনকালে আপোনাক কিবা এটা সমস্যাই আগুৰি ধৰিব বা আপোনাৰ নিৰাপদ আৰু সুস্থ কামত বাধা আহিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ মই সপোনৰ ফলাফলৰ ওপৰত এটা ভিডিঅ' বনাই লৈ আহিছিলোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব বুলি আশা কৰিলোঁ। আৰু এনেকুৱা নতুন টপিকৰ ওপৰত ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতি দিলোঁ। আজিলৈ আপোনালোকৰ মাজৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।